বিধির বিধান মতে সকল কর্তব্য হয়ে থাকিব মহারাজ। তেনে কর্ম তেনে ফল। কংসই নিজ কর্মৰ প্ৰতিফল অৱশ্যেই লাভ কৰিব। তাত মই আপুনি বাধা দিব নোৱাৰোঁ মহাৰাজ। আপুনি মই বাধা দিব নোৱাৰো সঁচা, কিন্তু মহাৰাজ মোৰ যে মনক একেবাৰে বুজনি দিব নোৱাৰা হৈছো। এই কুলাংগাৰ কংস বিৰোধী আলোচনা। মই কুলাংগাৰ, মই হেনো কুলাংগাৰ। বৃদ্ধ, তোৰ হাতৰ পৰা জীৱন ৰাজদণ্ড নিজ হাতে কাঢ়ি লৈ ৰাজ্য শাসন কৰিম। বৃদ্ধ, আলোকেতু লৈ যোৱা বৃদ্ধ আৰু বন্দী কৰি ৰখা গৈ লৌহ কাৰাগাৰ। বৃদ্ধক শাস্তি প্ৰদান কৰিবা। কংস কুলাংগাৰ, তই বৃদ্ধ পিতাক বন্দী কৰি ৰাজসিংহাসন কাঢ়ি ললি। মই ৰাজদণ্ড দিয়াৰ আগতেই তই বৃদ্ধ পিতাক বন্দী কৰি চন্দ্ৰ দিবাকৰ থাকে মানে তই কলংকৰ কালিমা হানিলি। এই বৃদ্ধ, পাগলৰ সংলাপৰ নাই প্ৰয়োজন। ষড়যন্ত্ৰ কৰিছে কোনে? কাৰ বিৰুদ্ধে? এই কংস বিৰোধী ষড়যন্ত্ৰ যি ৰাজসভাত চলে, সেই ৰাজসভা জীৱই কৰিলো দখল। কালকেতু, লৈ যোৱা বৃদ্ধক মোৰ সন্মুখৰ পৰা লৈ যোৱা। কংস কুলাংগাৰ পুত্ৰ, কুলাংগাৰ, তোৰ মুখ দেখাও মহাপাপ। শুন হেৰ মহাপাপ, তই যি অকাৰ্য কাম কৰিলি ইয়াৰ পৰিণাম ভুগিবই লাগিব। এই কৰ্মৰ ফলত তই যুগে যুগে কি থৈ নৰকত পচি থাক। ইতিহাসৰ পাতত তোৰ নাম দেখিলেই বিশ্বই ঘৃণাতেই নাক চাব। আজি মই বৃদ্ধ, নহলে কি কৰিলিহেঁতেন? কালকেতু, কি চাই আছ? লৈ যোৱা বৃদ্ধক মোৰ সন্মুখৰ পৰা আৰু ইয়াক তিল তিলকৈ শাস্তি প্ৰদান কৰা। লৈ যোৱা। বৃদ্ধ কংস বিৰোধী ষড়যন্ত্ৰ, কংস বিৰোধী ষড়যন্ত্ৰ। কালকেতু, ঘোষণা প্ৰচাৰ কৰা। এই কংসৰাজে দেৱদ্বেষ ব্ৰাহ্মণ কৰা সৰ্বহৰা। যজ্ঞ পূজা পাতল সকলো বিলাক বন্ধ কৰি দিয়া।
অবশ্যই পালি মালিক এটো বাক্য বলি আলিম কর্তব্য মোর অতি যতনে অত্যাচার অনাচার উৎপীড়ন অপীড়ন ঘটাম মথুরা হরিম হরিময় হাহাকার হাহাকার কালকেতু হাহাকার নাই ক্ষমা নাই আজি কালো কেতুৰ হাতত কালকেতু কারো শক্তি নাই কারো সাধ্য নাই আমার জয়গান আজি হব এই বিশ্ব